অসম সাহিত্য সভাৰ সভাপতি যিগৰাকী ইতিমধ্যে অসমীয়া ভাষাক লৈ যি ধৰণৰ মন্তব্য আগবঢ়াইছে যে বড়ো আৰু মিচিংসকল অসমীয়া ভাষা তেওঁলোকে আচলতে মান্যতা নিদিয়ে বা তেওঁলোকে নিজকে অসমীয়া বুলি ক'ব নোখোজে বুলি যে কৈছে, এই মানুহজনক অতি শীঘ্ৰে আচলতে অসম সাহিত্য সভাৰ সভাপতিৰ পদবীৰ পৰা অতি শীঘ্ৰে আচলতে বৰ্খাস্ত কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো। তেওঁ অসম সম্পৰ্কে তেওঁৰ আচলতে ধাৰণা নাই। আজি অসম বুলি ক'লে আপোনালোকে জানে অসম শব্দটোৱে আচলতে অসমীয়া বা গোটেই এই অসমখনৰ মূল কথাটো আচলতে পৰিচয় বহন কৰি আহিছে। অসম মানে কি? অসম মানে আপোনালোকে নিশ্চয় জানে ইয়াতে বৈচিত্ৰতাৰ কথা আহিছে। অসম সমান নহয়, ইয়াত সকলো জাতি জনগোষ্ঠীৰ কথা আহিছে। আজি অসমত আপোনালোকে জানে যে ইয়াত শ্ৰীমন্ত শংকৰদেৱে কোনবিলাক কথা কৈছিলে যে অনৈক্যৰ মাজত ঐক্য, সেই কথাটো শ্ৰীমন্ত শংকৰদেৱে কৈ গৈছে। ইয়াত বিভিন্ন জাতি জনগোষ্ঠী যে অসমত বসবাস কৰি আহিছে, ইয়াত মিচিঙে হওক, বড়োই হওক, ৰাভাই হওক, তিৱাই হওক, কোচে হওক, কলিতাই হওক, ডিমাচাই হওক, যোনেই নহওক, এই যে আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বৈচিত্ৰতাটো যে আছে, সেই কথাটোকে আজিৰ দিনটোলৈকে বসন্ত গোস্বামী নামৰ মানুহজনে বুজি পোৱা নাই। ইয়াত 600 বছৰ আগতে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিখন সমাজ ব্যৱস্থা প্ৰতিষ্ঠা কৰিব খুজিছিলে, সেই 600 বছৰ আগতে যি আচলতে শ্ৰীমন্ত শংকৰদেৱে আমাক দেখুৱাই থৈ গৈছিলে, যি আদৰ্শ প্ৰতিষ্ঠা কৰি থৈ গৈছে, তাৰ বিৰুদ্ধে আজি অসম সাহিত্য সভাৰ সভাপতিজনে অৱস্থান কৰিছে। আজি অসমীয়া ভাষা মিচিংসকলে নকয় বুলি কৈছে তেওঁ। এইটো কেনেকুৱা ধৰণৰ কথা কৈছে? প্ৰতিটো লোকপিয়লত মিচিংসকলে আচলতে অসমীয়া ভাষাক স্বীকৃতি প্ৰদান কৰিছে আৰু লোকপিয়লত সদায় অসমীয়া ভাষা মিচিংসকলে ব্যৱহাৰ কৰি আহিছো বুলি আচলতে প্ৰতিটো লোকপিয়লত কৈ আহিছে। গতিকে এই মুহূৰ্তত মিচিঙে অসমীয়া নকয় বুলি ক'লে কোনোবাই মানি ল'ব নেকি? সেই কথাটো আপোনালোকে বিবেচনা কৰি চাওক। মই মিচিং হ'ব পাৰো, প্ৰথম মই মিচিং, তাৰ সমান্তৰভাৱে অসমীয়া, তাৰ পাছত আমি ভাৰতীয়, তাৰ পাছত আমি বিশ্ব নাগৰিক। সেইটোৱে কনচেপ্ট। ইয়াত সংকীৰ্ণ মনোভাৱ এটা লৈ অসমখনক ভাগ ভাগ কৰাৰ যি ধৰণৰ আচলতে মানসিকতা একাংশই মেইন ষ্ট্ৰীম মানুহ আচলতে গঢ়ি উঠিছে তেওঁলোকৰ মগজত, সেইবিলাক পৰিত্যাগ কৰক। আজি আপোনালোকৰ নিচিনা মানুহৰ কাৰণে এই মেঘালয় আৰু অৰুণাচল প্ৰদেশ আমাৰ পৰা ছেপাৰেট হৈছে। আপোনালোকে কৈছে সেই সময়ত, আপোনালোকৰ নিচিনা একাংশ মানুহে কৈছে যে অসমীয়া ভাষাহে ব্যৱহাৰ কৰিব পাৰিব, নিজৰ যি আচলতে নিজৰ জাতিটোৰ যিটো ভাষা, সেই ভাষাটো পৰিত্যাগ কৰিব লাগে। সকলোৱে নিজৰ নিজৰ মানে স্বকীয়তাটো পৰিত্যাগ কৰি অসমীয়া হ'ব লাগে বুলি যিটো কৈছে, তেতিয়া অসমৰ পৰিচয়টোৱে নাথাকিব দেখোন। ডাইভাৰ্চিটি যিটো কথাটো কৈছে, এইটো বহুত ডাঙৰ বিষয়। আপোনালোকে ঢুকি পাইছে নে নাজানো। বৈচিত্ৰতা বস্তুটো যদি বুজি নাপায়, তেনেহ'লে অসমীয়া আপুনি কেনেকৈ হ'ল? অসমৰ জাতি জনগোষ্ঠীৰ প্ৰতি যদি আপোনালোকৰ কোনো ধৰণৰ আচলতে দায়বদ্ধতা নাই, আপুনি যদি একোৱে বুজিয়ে নাপায়, আমাৰ অসমত থকা আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যদি নিজস্ব কৃষ্টি, সংস্কৃতি, ভাষা, সাহিত্য যদি নাথাকে, তেনেহ'লে কিহৰ অসম এইখন? সেই কথা বতৰাবিলাক আপোনালোকে বুজি পাব লাগিব। তাৰ সমান্তৰালভাৱে আমি এটা কথাই ক'ম, অসম সাহিত্য সভাৰ নিচিনা মজিয়াত থাকি এগৰাকী সভাপতি বসন্ত কুমাৰ গোস্বামীয়ে যি ধৰণৰ মন্তব্য আগবঢ়ালে যোৱাকালি বড়ো আৰু বিশেষকৈ মিচিংসকলক টাৰ্গেট কৰি, এই কথা কোনো কাৰণতে আমি সমৰ্থন কৰিব নোৱাৰো। গতিকে আমি পুনৰ দাবী উত্থাপন কৰিছো, এই মানুহজনক অতি শীঘ্ৰে অসম সাহিত্য সভাৰ সভাপতিৰ মজিয়াৰ পৰা তেওঁক বৰ্খাস্ত কৰিব লাগিব। লাগে ক'ত লাগি আছো ক'ত? নমস্কাৰ, মই প্ৰীতি প্ৰিয়দৰ্শিনী। এইখন দেশৰ এগৰাকী সাধাৰণ নাগৰিক, কিন্তু এগৰাকী সচেতন ভোটাৰ হোৱাৰ লগতে এগৰাকী স্বাভিমানী অসমীয়া। অলপতে এটা মন্তব্য, অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীৰ এটা মন্তব্যই তুলপাৰ লগালে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ। আৰু মন্তব্যটো এইটো যে অসমৰ চৰ চাপৰিৰ মুছলমানে যদি নিজৰ ভাষা অসমীয়া বুলি নকয়, মাতৃভাষা অসমীয়া বুলি নকয়, তেনেহ'লে অনাগত দিনত যেতিয়া লিংগুইষ্টিক ছাৰ্ভে হ'ব, সেই ছাৰ্ভেত অসমৰ মাতৃভাষা অসমীয়া বুলি ধৰি ৰাখিবলৈ বহুত বেছি কঠিন হ'ব। এতিয়া কথাটো হ'ল যে আমি মন কৰিব লাগিছিলে কোনটো কথা? কাৰণটো কি? কিয় আমি ইমান এটা বৃহত্তৰ জাতি হোৱাৰ পিছতো আমি কেইজনমান মানুহৰ ওপৰত নিৰ্ভৰশীল হ'বলগীয়া হৈছে? কিয় আমি চৰ চাপৰিৰ মুছলমানৰ কথা ইয়াত পাতিবলগীয়া হৈছে? কিয় আমি এটা বৃহত্তৰ জাতি হোৱাৰ পিছতো এই কথা উত্থাপন হৈছে? কাৰণ এই কথা তেওঁ স্পষ্টকৈ কৈছে যে জনজাতীয় লোকসকলে, বিভিন্ন জনজাতিৰে এটা বৃহত্তৰ অসমীয়া জাতি, বিভিন্ন জনজাতীয় লোকে মাতৃভাষা অসমীয়া বুলি ক'ব নোখোজে। আমাৰ মন কৰিবলগীয়া কথাটো এইটোহে যে ইমানবোৰ জনজাতীয়, ইমানবোৰ ধুনীয়া ধুনীয়া সংস্কৃতি পৰম্পৰাৰে আমাৰ ইমান চহকী অসমখনত কিয় আমি আজিৰ তাৰিখত এই কথাটো গুৰুত্ব দিয়া নাই যে কিয় জনজাতীয় লোকসকলে নিজৰ মাতৃভাষা অসমীয়া বুলি নকয়? কাৰণ তেওঁলোকে নিজৰ মাতৃভাষা কাৰ্বি বুলি কওক বা তেওঁলোকে ডিমাচা বুলি কওক বা যি বুলি
বুলিয়ে নকওক বা তেওঁ মিচিং বুলি কওক, কিন্তু সেই কথাটোৱে লিংগুইষ্টিক ছাৰ্ভেটোৰ ওপৰত কেনেধৰণে তাত ইম্পেক্ট পেলাব সেইটো তেওঁলোকে নাজানে। কাৰণ তেওঁলোকৰ মাতৃভাষাটো হয়, নিজৰ মাতৃভাষাটো তেওঁলোকে ক'বই, কিন্তু তেওঁলোকে কিয় নিজৰ মাতৃভাষাটো অসমীয়া বুলি ক'বলৈ বাদ দিলে? প্ৰথম কথা, এটা কথা মন কৰিব, আমি যদি ইতিহাসলৈ ঘূৰি চাওঁ যে বাৰে বাৰে যিসমূহ জনজাতীয় লোক আছে তেওঁলোকক এলাগি কৰি অহা দেখা গ'ল। কোনে? আমি যদি ক্লাছিফিকেশ্যনটো চাওঁ, সমাজখনৰ যিটো ক্লাছিফিকেশ্যন, প্ৰথমতে ব্ৰাহ্মণবাদৰ কথা আহে, তাৰপিছত জনজাতিৰ কথা আহে, ক্ষত্ৰিয়সকলৰ কথা আহে। এই কথাবিলাক আমি নিজেই কিন্তু পৰ্যালোচনা কৰাৰ খুব বেছি গুৰুত্বপূৰ্ণ যে কিমান দিন আমি এই জনজাতীয় লোকসকলক বিভিন্ন সময়ত বিভিন্ন জনজাতিৰ লোকক আমি তেওঁলোকক হীন আৰু নিচ বুলি তেওঁলোকক গণ্য কৰি আহিছিলোঁ। এতিয়া এনেকুৱা এটা সময়ত আমি আছোঁ য'ত তেওঁলোকক আমি সন্মান কৰোঁ, মৰম কৰোঁ, আৰু তেওঁলোকক এই সময়ত আমি এই কথা বুজাই দিব পাৰিব লাগিব যে অসমীয়া এটা বৃহত্তৰ জাতি হিচাপে মাতৃভাষা অসমীয়া বুলি কোৱাটো অসমৰ বাবে প্ৰয়োজনীয়। আৰু মই বহুত বেছি আশা কৰোঁ, বহুত বেছি তেওঁলোকৰ ওপৰত মোৰ আশা আছে যে তেওঁলোকে এই কথা বুজি উঠিব। কিন্তু আমি সেই কথাটোৰ ওপৰত গুৰুত্বই দিয়া নাই। আমি এই কথাটো গুৰুত্ব দিয়া নাই যে অসমীয়া জাতি হিচাপে আমি যদি নিজকে নিজে মজবুত নকৰোঁ, জনজাতিসমূহৰ মাজত যদি এটা মিলা প্ৰীতিৰ ভাৱ নাহে, সকলো যদি একেলগে অসমীয়া জাতি নহয়, তেনেহ'লে প্ৰত্যেকটো জৰীপতে, প্ৰত্যেকটো ছাৰ্ভেতে আমি এনেধৰণে সেইসকল এটা পাৰ্টিকুলাৰ কমিউনিটিৰ ওপৰত আমি তাত তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব লাগিব। তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব লগীয়াটোৰ বাবে জগৰীয়া কোন? জগৰীয়া আমি নিজেই। দল সংগঠন বুলি নকওঁ, দল সংগঠনত সেই এজন অসমীয়াৰে এটা দল সংগঠন। কিন্তু আমি নিজকে নিজে যদি আজি প্ৰশ্ন নকৰোঁ যে কিয়নো জনজাতীয় লোকসকলে নিজৰ ভাষাটো, মাতৃভাষাটো অসমীয়া বুলি নক'ব? নিশ্চয় ক'ব, তেওঁলোকেও আমাৰ সমানেই গৰ্বিত অসমীয়া। মই বিভিন্ন জনজাতীয় লোকৰ সৈতে কথা পাতোঁ, যেনেকৈ মই তেওঁলোকক মৰম দেখুৱাওঁ, তেনেকৈও মোকো তেওঁলোকে মৰম আৰু সন্মান দিছে। যিকোনো এটা জনজাতিৰ নাম লওক, কাৰ্বি নাম লওক, ডিমাচা নাম লওক, মিচিং নাম লওক, মৰাণ, মটক, মুঠৰ ওপৰত যেতিয়াই মৰমৰ আদান হ'ব তেতিয়াই প্ৰদান হ'ব। গতিকে প্ৰথমতে অসমীয়া জাতি হিচাপে আমি নিজৰ জনজাতীয় ককাই ভাই ভনীসকলক আমাৰ আপোন কৰিবলৈ শিকিব লাগিব। আমাক কোনে অসমীয়া বুলি নক'লে আমাৰ অসুবিধা হ'ব সেইটো কথাতকৈ আমাৰ নিজৰ ভাই ককাইজনে কিয় অসমীয়া বুলি ক'বলৈ টান পাইছে মাতৃভাষা, সেই কথাটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব। সদৌ অসম ছাত্ৰ সন্থাই নহয়, অসম সাহিত্য সভায়ো সেই কথাটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব যে তেওঁলোকৰ যেতিয়া সমস্যা হৈছে, তেওঁলোকৰ লগত যদি বৃহত্তৰ অসমীয়া জাতি হিচাপে প্ৰত্যেকটো জনজাতিয়ে ইটোৱে সিটোৰ সৈতে লগ দি পেলাই খোজ দিয়ে, তেনেহ'লে নিশ্চয় এনেকুৱা এটা দিন আহিব যেতিয়া প্ৰত্যেকটো জনজাতিয়েও আমাক তেনেকৈ সহায় কৰিব। আৰু মই ভাবোঁ যে তেওঁলোকৰ বাবে আমাৰ ধৰণেই গুৰুত্বপূৰ্ণ অসমত অসমীয়া ভাষাৰ প্ৰভুত্ব থকাটো। গতিকে কোনখিনি এটা পাৰ্টিকুলাৰ কমিউনিটিৰ কথা তেওঁলোকে কৈছে যে চৰ চাপৰিৰ মুছলমানে যদি নকয়, চৰ চাপৰিৰ মুছলমানে যদি অসমীয়া ভাষাটোক অসমীয়া বুলি নকয়, তেওঁলোকেতো ক'বই লাগে, কাৰণ তেওঁলোকো অসমত আছে। তেওঁলোকক এতিয়াও কোনো ধৰণে তেওঁলোকক বাংলাদেশী বা তেওঁলোকক সন্দেহযুক্ত নাগৰিক বুলি প্ৰমাণ কৰিব যেতিয়ালৈ নোৱাৰিব, তেতিয়ালৈতো তেওঁলোকক ইয়াত থাকিবলৈ দিব লাগিব। আৰু সেই প্ৰমাণ কৰাৰ প্ৰক্ৰিয়াটো কাৰ ওচৰত আছে? সেই প্ৰমাণ কৰাৰ শক্তিখিনি চৰকাৰৰ ওচৰত আছে। সেই প্ৰমাণ কৰাৰ প্ৰক্ৰিয়াটোৰ যি কণ্ট্ৰলাৰ, সেই কণ্ট্ৰলাৰ কিন্তু মুখ্যমন্ত্ৰী খুদ নিজেই। গতিকে তেখেতে যেতিয়ালৈকে এটা প্ৰচেছ নুলিয়াই তেওঁলোকক বিতৰণ কৰাৰ, তেতিয়ালৈ তেওঁলোক অসমীয়া বুলিয়েই তেওঁলোকক গণ্য কৰিব লাগিব। তেওঁলোকে অসমীয়া কওক, তেওঁলোকে অসমীয়া সংস্কৃতি শিকক, কাৰণ যেতিয়াই তেওঁলোকক উচ্ছেদ কৰা হয়, তেওঁলোকৰ ভাষাৰ ওপৰতে তেওঁলোকক তাত জাজ কৰা হয়, তেওঁলোকক তাত বিভিন্ন ধৰণৰ মন্তব্য প্ৰদান কৰা হয়। গতিকে অসমত থকালৈকে অসমীয়া কোৱাটো এটা উচিত কথা। তেওঁলোকে অসমীয়া শিকিব লাগিব, মাতৃভাষা অসমীয়া বুলি ক'ব লাগিব। কিন্তু তাৰ লগে লগে এই কথাও আমি মনত ৰাখিব লাগিব যে আমাৰ জনজাতীয় ভাই ভনীসকলে আমাক সহায় কৰিব, আমাক মৰম দিব, আমাক সন্মান দিব। বৃহত্তৰ অসমীয়া জাতিটোৰ ৰক্ষা তেওঁলোকৰ বাবেও এটা ডাঙৰ কৰ্তব্য। গতিকে আমাৰ মাজত যিবোৰ ভেদভাৱ আছে সেইবিলাকক প্ৰথমতে দূৰ কৰক। এই যে এটা পাৰ্থক্য আছে প্ৰত্যেকটো জনজাতিৰ মাজত, তাৰ মাজত এডাল সাঁকোৰ প্ৰয়োজন হৈছে বৃহত্তৰ অসমীয়া জাতি হিচাপে, খিলঞ্জীয়া হিচাপে, যদিহে আপোনালোকে এনেবোৰ কথাৰ চৰ্চাৰ পৰা আঁতৰত থাকিব বিচাৰিছে। সেয়া মোৰ এটা নিজা পৰ্যবেক্ষণ। নিশ্চিতভাৱে মোৰ মতামতত আপোনাৰ মতভেদ হ'ব পাৰে। গতিকে এই কথাখিনি মোৰ যিখিনি মনলৈ অহা কথা, সেই কথা হিচাপেহে আপোনালোকৰ লগত মই ভাগ বতৰা কৰিলোঁ। অনাগত সময়ত দেখা যাব কেনেকৈ আমি নিজৰ ভাষা, নিজৰ সংস্কৃতি, নিজৰ অসমখনক আৰু বেছি শক্তিশালী, সমৃদ্ধিশালী কৰিব পাৰোঁ। কিন্তু এই কথা ঠিক যে আমি যদি বেলেগে বেলেগে যুদ্ধ কৰোঁ, তেনেহ'লে এই যুদ্ধখনত জয় কাৰো নহ'ব। আমি অসমীয়া হিচাপে পৰাজিত হ'ম। যদি আমি একেলগে যুদ্ধ কৰোঁ, তেনেহ'লে কিন্তু খিলঞ্জীয়া অসমীয়াৰ জয় হোৱাটো নিশ্চিত। এই কথা আজিৰ কথা নহয়, ইতিহাসলৈ ঘূৰি চালেও সেই একেটাই কথা দেখিব। মোগলেও পৰাস্ত কৰিব নোৱাৰা সেই শক্তি অসমীয়াৰ হাতত আছে। গতিকে আমি একেলগে
খিলঞ্জীয়া অসমীয়া ভূমিপুত্ৰ হৈ একেলগে থাকিব লাগিব, যুঁজিব লাগিব আৰু বেলেগৰ ওপৰত নিৰ্ভৰশীল নোহোৱাকৈ নিজৰ মাজৰ অসমীয়াত্বটো আমি নিজেই খুচৰি চাব লাগিব, উদযাপন কৰিব লাগিব। হয় কোনোবা ডেকা চেঙেলীয়া তেজেৰে ক'লেই নহ'ব নহয় যে কথা ক'লেই নহ'ব বুলি। আজি মোদীজীয়ে কি ইৰাণ আৰু ইউএছৰ যুদ্ধৰ মাজত জঁপিয়াই পৰিলেহে তেখেতক বিশ্বগুৰু বুলি আখ্যান দিব পৰা গ'ল হয় নেকি? আজি ইমান পৰ্যায়ত তেওঁলোকে আচলতে তেওঁক বিশ্বগুৰু হিচাপে সজাবলৈ চেষ্টা কৰে। এই শপত গ্ৰহণ অনুষ্ঠানবিলাক কৰাৰ পাছত তেওঁলোকৰ ঘপককে আপোনাৰ দেশভক্তি জাগি উঠিলে, দেশক ভাল পোৱা তেওঁলোকৰ মনত আহি গ'ল। এতিয়া তেওঁলোকে ইলেক্ট্ৰিক বাহন চলাব লাগে, মিঠাতেল কমকে খাব লাগে বুলি পৰামৰ্শ দিব। মিঠাতেল আপোনাৰ এই ইৰাণ ইৰাকৰ পৰা আমি নানো নহয় মালিক, আমাৰ খাদ্য সামগ্ৰী ভাৰতৰ প্ৰডাকশ্যন। আমি ইৰাণ ইৰাকৰ পৰা আমি আপোনাৰ মিঠাতেলো নানো, দাইলো নানো, আমাৰ গাখীৰো নানো, আপোনাৰ আমুল তাজা হওক, আপোনাৰ যিবিলাক খাদ্য সামগ্ৰী আমি দোকানৰ পৰা ক্ৰয় কৰি আছো সেইবিলাক ইৰাণ ইৰাক এই আপোনাৰ যুদ্ধৰ পৰিৱেশৰ মাজৰ পৰা আমি আনি থকা নাই। নিশ্চয় আকাশ দলে সামগ্ৰিক প্ৰেক্ষাপটত ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থা খুব বেয়া, সমগ্ৰ দেশত এতিয়া অৰ্থনৈতিক অৱস্থা বেয়া হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে দেশ আৰু বিদেশ দুয়োটা স্থানৰ পৰাই দেশবাসীক সোঁৱৰাই দিবলগীয়া হৈছে, নাটনিভাৱে অত্যন্ত অভাৱনীয়ভাৱে চলিবলৈ কোৱা হৈছে। মানে চাওক, এই প্ৰধানমন্ত্ৰী মোদী, নৰেন্দ্ৰ মোদী আচলতে ব্যৰ্থতাৰ প্ৰতীক। এই মানুহজনে ভাষণটো দিব জানে, কিন্তু ইণ্টাৰনেশ্যনেলি তেওঁৰ কোনো নেতৃত্ব নচলে। বিশ্বগুৰু বিশ্বগুৰু বুলি বিজেপিৰ মানুহবিলাকে গোটেই চিঞৰ বাখৰটো লগায়। আৰু আপোনালোকে দেশ বিদেশত যে কিছুমান প্ৰধানমন্ত্ৰীক ডাঙৰ লিডাৰ হিচাপে এষ্টাব্লিছ কৰিবৰ কাৰণে কিছুমান ফিটিং মিডিয়া চেনেলক লৈ তেওঁলোকে সেই মানে গোটেই ছবিখন দেখুৱায়, কিন্তু আচল তেওঁৰ গুৰুত্ব আন্তঃৰাষ্ট্ৰীয় লেভেলত নাই। কিন্তু বিশ্ব ভ্ৰমণ কৰিও একো লাভ নাই, একো লাভ নাই। মই মানে আপোনালোকে ৰেকৰ্ড কৰিব পাৰিলে ৰেকৰ্ড কৰিছো, নৰেন্দ্ৰ মোদীৰ যিমান পৃথিৱীখন ঘূৰি ফুৰিলেও তেওঁৰ কোনো গুৰুত্ব নাই। মই এটা কথাই কম আপোনালোকক যে আজি কেইদিনমানৰ আগত যেতিয়া ক্ৰাইচিছ আৰম্ভ হৈছিলে ইৰাণ ইজৰাইলৰ মাজত, যিটো যুদ্ধ আমেৰিকা তাত ইনভলভ হৈছে আপোনালোকে জানে, 28 ফেব্ৰুৱাৰী 2026 আৰম্ভ। তাৰ পাছতে যেতিয়া আমাৰ ক্ৰুড অইল অনাৰ ক্ষেত্ৰত বাধা আহিছিলে, তেতিয়া নৰেন্দ্ৰ মোদীৰ এটা ষ্টেটমেণ্ট আছিলে বা ভাৰত চৰকাৰৰ ষ্টেটমেণ্ট আছিলে যে ৰাছিয়াৰ পৰা আমি তেল আমদানি কৰিব লাগে। তেতিয়া তাত নিষেধাজ্ঞা দি দিলে ডনাল্ড ট্ৰাম্পে। ডনাল্ড ট্ৰাম্পৰ ধমকত ভয় খাই গ'ল নৰেন্দ্ৰ মোদী। সেই কথাটোক লৈ সাংঘাতিক ধৰণে চৰ্চাও হৈছিলে। গতিকে এই মানুহজনে যিমান ঘূৰি ফুৰক, তেওঁৰ দিনত যে এটা ভাল দিন ভাৰতলৈ যে নাহে সেই কথাটো স্পষ্ট। আজি আপোনাৰ 3টা টাৰ্মছৰ কাৰণে তেওঁ প্ৰধানমন্ত্ৰী হৈছে। তেওঁতো বহুত চিঞৰ বাখৰ লগালে যে 1 ৰূপী ইকুৱেল টু 1 US ডলাৰ। সেই দম্ভালিটো যে মাৰিছিলে, এতিয়া ভাৰতীয় টকাৰ মূল্য কেনেকে পতন হৈছে আপোনালোকে চাওক। আপোনালোকে তথ্যবিলাক যদি চাই 2014 চনত কিমান আছিলে, 2014 চনত যদি চাই য'ত আচলতে নৰেন্দ্ৰ মোদী ডাঙৰে উৎপাত কৰিছিলে, সাংঘাতিক ধৰণে উৎপাত কৰিছিলে, ডলাৰৰ ভাৰতীয় টকাৰ মূল্য পতনৰ এই বিষয়বিলাক লৈ তেওঁ সাংঘাতিক উৎপাত কৰিছিলে। 2014 চনত তেওঁ যেতিয়া উৎপাত কৰিছিলে সেই সময়ত আছিলে আপোনাৰ 64 ডলাৰৰ যিটো আপোনাৰ হেৰি আছিলে ভাৰতীয় টকা, মানে আপোনাৰ 59ত এটা ডলাৰ, US ডলাৰ এটা মূল্য হৈছে আপোনাৰ সেই সময়ত 59 ৰুপিজ আছিলে তেওঁৰ বেয়া দিনত। আৰু তেওঁৰ এই ভাল দিনত আজিৰ দিনটোত কেই টকা হ'ল যে 96.25, মানে 96 টকা দিলেহে এটা ডলাৰ US ডলাৰ পাব। সেই পৰ্যায়লৈকে তেওঁৰ নেতৃত্বত আজি ভাৰতীয় টকাৰ মূল্য পতন হৈছে, যাৰ কাৰণে আমি ক্ৰাইচিছত ভুগিছো। আজি টপৰকে কোনোবাই ইয়াত লেকচাৰ মাৰি বহাৰ মূল কথাটো হৈছে, এতিয়া আপোনালোকে জানে এটা কথা যে ডিজেল পেট্ৰল এই দুটা যিটো আমাৰ ইম্পৰ্টেণ্ট আচলতে আমাৰ খাৰুৱা তেল, ডিজেল পেট্ৰলৰ মূল্য বৃদ্ধিৰ লগে লগে বাকী আমাৰ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীবিলাকৰ দামটো বৃদ্ধি হয়। সেইটো কথা আপোনালোক সকলোৱে জানে। আৰু এই মুহূৰ্তত আপোনালোকে নিশ্চয় দেখা পাইছে যে এই যে বৰ্তমান সময়ত বহুতে কৈ আছে যে বৰ্তমান সময়ত বোলে এই আন্তঃৰাষ্ট্ৰীয় লেভেলত আচলতে পেট্ৰল ডিজেলৰ মূল্য সাংঘাতিক ধৰণে আচলতে বৃদ্ধি হৈছে, এই কথাটো যে কৈছে, মানে মই যদি তুলনা কৰি আছে দেখিছে না, তেওঁলোকৰ তুলনা এতিয়া কাৰ লগত হৈছে? ভাৰতৰ তুলনা তেওঁলোকে এতিয়া বাংলাদেশৰ লগত কৰে, ভাৰতৰ তুলনা নেপাল ভূটানৰ লগত কৰে, পাকিস্তানৰ লগত কৰে। ভাৰতৰ তুলনা নৰেন্দ্ৰ মোদীৰ দিনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত হ'ব লাগে, ভাৰতৰ তুলনা ইংলেণ্ডৰ লগত হ'ব লাগে। আজি যদি কয়, আজি যদি চাই আপোনালোকে চাব পাৰিব যে আজিৰ দিনটোতো কিন্তু ইণ্টাৰনেশ্যনেল মাৰ্কেটত
ইণ্টাৰনেশ্যনেল মাৰ্কেটত মানে আপোনাৰ প্ৰতি লিটাৰ হিচাপে যদি চাই 1 লিটাৰ খাৰুৱা তেলৰ মূল্য 63 ৰুপিজ অনলি আজিৰ দিনটোত আপোনালোকে গুগলত চাব পাৰিব আপোনাৰ যিমান মেগাজিন আছে ইণ্টাৰনেশ্যনেল মেগাজিনবিলাক চাব পাৰিব আৰু এই মুহূৰ্তত আপোনালোকক মই ক'ব খোজো যে আজিৰ দিনটোত চেন্ট্ৰেল গভৰ্ণমেণ্টে 1 লিটাৰ পেট্ৰলত আমাৰ প্ৰতিজন মানুহৰ পৰা আচলতে 1 লিটাৰ পেট্ৰল যদি আপুনি ক্ৰয় কৰে তেনেহলে 19 টকা 90 পইচা চাৰ্জ কৰে 1 লিটাৰত 19 টকা 90 পইচা কেন্দ্ৰীয় চৰকাৰ মোদীয়ে চাৰ্জ কৰে আৰু আমাৰ এই ৰাজ্য চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত 18 টকা 80 পইচা 1 লিটাৰ পেট্ৰলত চাৰ্জ কৰে দুইখন চৰকাৰ যদি মিলাই তেনেহলে আজিৰ দিনটোত 38 টকা 70 পইচা আচলতে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ এই ক্ৰাইসিসৰ সময়ত আমাৰ ৰাজ্যৰ চাৰ্জ কৰে গ্ৰাহকৰ 1 লিটাৰ আপোনাৰ 1 লিটাৰ পেট্ৰলত 38 টকা আপোনাৰ 70 পইচা ডিজেলৰ ক্ষেত্ৰত যদি আপোনালোকে চাই তেতিয়া দেখিব সেন্ট্ৰেল গভৰ্ণমেণ্টে ডিজেলৰ ক্ষেত্ৰত আপোনাৰ ডিজেল পাৰ লিটাৰ 15 ৰুপিজ 80 পইচা তেওঁলোকে চাৰ্জ কৰে 1 লিটাৰত আৰু ষ্টেট গভৰ্ণমেণ্টে আপোনাৰ চাৰ্জ কৰে আমাৰ হিমন্ত বিশ্ব শৰ্মা ৰাজ্য চৰকাৰখনে চাৰ্জ কৰে আপোনাৰ ডিজেলৰ ক্ষেত্ৰত 14 টকা 60 পইচা দুইখন চৰকাৰ যদি আপোনালোকে মিলাইছে তেতিয়া দেখিব 30 টকা 40 পইচা আপোনাৰ পাৰ লিটাৰ ডিজেলত চাৰ্জ কৰে মানে গ্ৰাহকৰ পৰা প্ৰতিজনৰ পৰা যোনে তেল ভৰাইছে প্ৰত্যেকৰ পৰা এনেকৈ আসল টকা সংগ্ৰহ কৰে আৰু এই মুহূৰ্তত আৰু কথা আছে আমি ইন্টাৰনেশ্যনেলি বহুত কথা চাই আছো এইকেদিন চাই আছো গোটেই কথা বতৰাবিলাক তেওঁলোকে বিভিন্ন ধৰণে বিজেপিৰ মানুহবিলাকে এতিয়া ঘপককে ক্ৰাইসিসটো যে আহিছে বুলি তেওঁলোকে মানে চাৰিওফালে যি ধৰণৰ প্ৰচাৰ কৰিছে ইলেকশ্যন যে আগত আছিল এই ক্ৰাইসিসটো কালি আৰম্ভ হোৱা নাই আজি যুদ্ধ হোৱা আপোনাক কৈছে 3 মাহ উপলি মই গম পাইছো আকাশ উপলি গৈছে তাৰ পাছত তেওঁলোকে ঘপককে এই শপত গ্ৰহণ অনুষ্ঠানবিলাক কৰাৰ পাছত তেওঁলোকৰ ঘপককে আপোনাৰ দেশভক্তি জাগি উঠিলে দেখক ভাল পোৱা তেওঁলোকৰ মনত আহি গ'ল এটা তেওঁলোকে ইলেক্ট্ৰিক বাহন চলাব লাগে মিঠাতেল কমকে খাব লাগে পৰামৰ্শ দিব মিঠাতেল আপোনাৰ এই ইৰান ইৰাকৰ পৰা আমি নানো নহয় মালিক আমাৰ খাদ্য সামগ্ৰী ভাৰতৰ প্ৰডাকশন আমি ইৰান ইৰাকৰ পৰা আমি আপোনাৰ মিঠাতেলো নানো দাইলো নানো আমাৰ গাখীৰো নানো আপোনাৰ আমুল তাজা হক আপোনাৰ যিবিলাক খাদ্য সামগ্ৰী আমি দোকানৰ পৰা ক্ৰয় কৰি আছো সেইবিলাক ইৰান ইৰাক এই আপোনাৰ যুদ্ধৰ পৰিবেশৰ মাজৰ পৰা আমি আনি থকা নাই এইবিলাকত কিয় আপোনালোকে আজিলৈকে আচলতে নাকি লগা পৰা নাই যিবিলাক অসাধু ব্যৱসায়ী আচলতে সাধাৰণ ৰাইজৰ পৰা যে লুটি আছে সেইবিলাক কাম সেইবিলাক চোৱাচিতা কৰাৰ দায়িত্ব কাৰ চৰকাৰ এখন আমি এনে পাতিলো নেকি এই কথা বতৰাবিলাক আছে সময়টো আনিছে হাঁহি উঠে মানে এনেকুৱা কথা কিছুমান শুনিলে মানে ডোনাল্ড ট্ৰাম্পৰ ভয়ত আমাৰ মোদী যে কপি থাকে মই আপোনাৰ সেই কথাটো মই কৈছো মোকো ইন্টাৰাপ্ট কৰিব নালাগে আপোনাক মই ইন্টাৰাপ্ট কৰা নাই এই যে খাৰুৱা তেল অনাৰ ক্ষেত্ৰত ৰাছিয়াৰ পৰা যে আনিব পাৰিব বুলি যেতিয়া আপোনাৰ কথা বতৰা চলিছিল সেই সময়ত ডোনাল্ড ট্ৰাম্পে হকিয়নি দিয়াৰ পাছত তেওঁ কিয় নানিলে তাৰ উত্তৰটো দিব লাগে টু দা পইণ্ট সেই উত্তৰটো তেওঁলোকে আজি দিবলৈ নাহে আৰু আপোনালোক বিশ্বগুৰু বুলি কয় বিশ্বগুৰু তেনেহলে আমাৰ ডলাৰ কিয় পতন হ'বলগীয়া হৈছে সবতকে ওপৰত থাকিব লাগিছিল আজি যে আপোনাৰ 96.60 যে হৈ গ'ল সেই পৰ্যায়লৈকে কিয় নাই আজি আমি এনেকেও শুনিছিলো দেই মোদী শাসনলৈ অহাৰ পাছত আমি শুনিছিলো যে আমাৰ বোলে 5খন আমাৰ স্থায়ী সদস্য ৰাষ্ট্ৰসংঘৰ আমাৰ মেম্বাৰশ্বিপ পাব সেই এডভাৰটাইজ আপোনালোকেও চাগে বহুত টিভি বিলাকেও বজাইছিলে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সেই মানে সাংঘাতিক ধৰণৰ এটা আমি ফলাফল পাম যে ভাৰতৰ স্থায়ী সদস্য আহিব আপোনাৰ ৰাষ্ট্ৰসংঘত তেতিয়া ওৱাৰ বিলাকৰ ক্ষেত্ৰত মানে এটা ভাল ডিসিশন ল'ব পৰাকে এটা ক্ষমতা লাভ কৰিব তেনেকুৱা প্ৰচাৰ সাংঘাতিক ধৰণে আপোনাৰ নেশ্যনেল মিডিয়া ইভেন আমাৰ ৰাজ্যৰ বাস্তৱত নহয় একোৱে নহয় কেতিয়াবা এনেকেও কৈ দিয়ে 2000 টকীয়া কিবা আপোনাৰ নোট এখন যে ছপা কৰিছিল 2000 টকীয়া নোটখনৰ কথা কৈ তেওঁ কি কৈছিল যে কলাধন সমুলনছে নাইকিয়া কৰি দিয়াৰ স্বাৰ্থত সেই 2000 টকীয়া নোটটো ছপা কৰা হৈছিল তাৰ পাছত এতিয়া ৰিপোৰ্ট কি আহিছে সাংঘাতিক ধৰণে বিদেশী বেংকত আসলে কলাধন বৃদ্ধি পাইছে সেইবিলাক ৰিপোৰ্ট চৰকাৰে তথ্য প্ৰমাণ কৰিছে আৰু এই মুহূৰ্তত আসলতে মানে মোদী চৰকাৰে যিবিলাক কাম একেবাৰে নাই এতিয়া তেওঁ কৈ আছে যে আমাৰ ক্ৰাইসিস যেতিয়া আহিছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেতিয়া সেই সময়ৰ কথা যে ক'লে যে নৰসিংহ ৰাও বা আমাৰ এই কি মনমোহন সিঙৰ নেতৃত্বত যেটো আপোনাৰ তেওঁ ক্ৰাইসিস দূৰ কৰাৰ কথাটো কৈছিল অটল বিহাৰী বাজপেয়ীয়ে তাত সমৰ্থন দিছিল বুলি কৈছে সেই কথাটো আসলতে ভুৱা এফডিআই তীব্ৰ বিৰোধিতা কৰিছিলে আসলতে আমাৰ এই বৰ্তমানৰ বিজেপি চৰকাৰখনে অটল বিহাৰী বাজপেয়ী মানে ঘোৰ বিৰোধিতা কৰিছিলে সেই মিছা কথাটো আমি কেনেকৈ শুনিম সেই কাৰণে মই কাউন্টাৰ কৰিছিলো মাজতে মানে সেইটো কেতিয়াও নহয় সেইটো কোটো আপুনি পাবলৈ নাই সেই কথাটো আমি দেখি আছিলো আমি তেতিয়াৰ পৰা চাইও আছো সেইবিলাক কথা যে কোনো কাৰণতে আসলে এফডিআইটো আসলতে এই গুজৰাটত নৰেন্দ্ৰ মোদীয়ে ইন্ট্ৰোডিউস কৰিছিলে প্ৰথমত বিজেপিৰ ফালৰ পৰা কিন্তু তেওঁলোকৰ ৰাষ্ট্ৰীয় পৰ্যায়ত এই এফডিআই আপোনাৰ বিৰোধিতাই কৰি আছিল এই কথাবিলাক আমি দেখিছো আৰু ওয়াৰ্ল্ড ওয়াইড যেটো কথা কোৱা হৈছে যে বিশ্বগুৰু বুলি যে কৈ থকা হৈছে নৰেন্দ্ৰ মোদী কোনো কাৰণতে বিশ্বগুৰুৰ আসলতে তেওঁৰ সেই স্থানত তেওঁ বহিব পৰা কেপাসিটি নাই আমি দেখি আছো এই প্ৰবাসী ভাৰতীয় বিলাকক যে প্ৰবাসী যিবিলাক আমেৰিকাত যিবিলাক প্ৰবাসী ভাৰতীয় আছিল তেওঁলোকক হিকলি লগাই বিমানেৰে কেনেকে ভাৰতলৈ ৰিটাৰ্ণ কৰিছিলে সেইবিলাক আমি চকুৰে দেখি আছিলো তেতিয়া নৰেন্দ্ৰ মোদী ক'ত আছিলে